সেইটো হ'ল ধৰ্ম। এই যে কিবা এটা বিশ্বাস কৰি দুনীয়াখন চলি আছে নাচানে কওক যে মাক দেউতাকক সন্মান কৰিব লাগে, শিক্ষাগুৰুক সন্মান কৰিব লাগে, শিক্ষাগুৰুক সন্মান কৰিব লাগে, আমাৰ ইমানসকলক শ্ৰদ্ধা দিব লাগে, লাগে নালাগে কওক? আমাক এই দুনীয়াত জন্ম দিছে, মা দেউতা দিছে, মা দেউতা পৰিয়ালে আমাৰ কোনো ভেলু নাই। মোৰ নাম ভৱেশ কলিতা, মোৰ এড্ৰেছ মোৰ দেউতাৰ নাম, গাঁৱৰ নাম কষ্টগুৰি চিলা বাজাৰ বাজাৰ নহয় জানো? মোৰ নামৰ লগত কাৰ নাম জড়িত হৈছে? দেউতাৰ নাম থাকে নাথাকিব নে বেলেগৰ নাম থাকে? ভৱেশ কলিতা চাহত ধুই পেলা থাকে নেকি? হা কেতিয়াও নাথাকে হয়। এইকাৰণে থাকে যে মোৰ মা দেউতাৰ মানে মই আজি এই পৃথিৱীত আছোঁ, এই দুনীয়াখন সেইকাৰণে তেওঁলোক আমাৰ গুৰু, তেওঁলোক আমাৰ দেৱতাৰ দেৱতা হয় নহয়? সেইকাৰণে মাতৃ দেৱতা বুলি কয়, পিতৃ দেৱতা বুলি কয় নহয়? আমি জ্যেষ্ঠ ব্যক্তিসকল ইয়াত বহিছে মোৰ পিতৃ বুলি কয়, মোৰ ৰাইজে খাটা হয়, মোৰ তেওঁলোক মোৰ মাৰ মানে হাজবেণ্ড নহয়, কিন্তু মই তেওঁ মোৰ দেউতাৰ নিচিনা তেওঁক শ্ৰদ্ধা কৰিব হয় নহয়? মোৰ দেউতাৰ নিচিনা বয়সৰ মানুহক তেওঁলোকে অপমান কৰিছে হয়, বুজি পালে বাৰু? এই দেউতাৰ নিচিনা আমাৰ দেউতা মোৰ কাৰণে ব্যক্তিগত মোৰ কাৰণে দেৱতা, মোৰ কাৰণে ভগৱান, যিটোৱে আমাৰ শিক্ষাগুৰু যিসকলে আমি কৰ্ম কেইটা আছে নাজানো, কৰ্ম এটা লগে মেলি উপ হৈ যায়, খুব এটা পেটটো আহিলে বৰটো ল হৈ যায় হয়। এই গোটেই বস্তু আমাক শিকালে এইখন দুনীয়াত কোনে শিকালে? শিক্ষাগুৰু হয়। সেইকাৰণে আমি সদায় শিক্ষাগুৰু শ্ৰদ্ধা কৰিব মনত হব। এতিয়া ঘৰৰ চবেই শিক্ষাগুৰু কেৱল নহয় আছে নাই? তেওঁ কি দিছে? শিক্ষা দিছে। শিক্ষা মানে আমি তাৰপিছত দ্বিতীয়টো কি? দীক্ষা। আমাৰ লগত নহয় বাপকৈ নকবি এই উচ্চ স্কুলত গেলো নাই কাজিয়া চলি মহা নহয় কিয়? এই দাদা নকবা এই শিক্ষা মানে দীক্ষা মানে কথাটো বুজিব। শিক্ষা হ'লে নহ'ব, দীক্ষা থাকিব আৰু দীক্ষা এই অনুষ্ঠানৰ জৰিয়তে দিয়া বুজিব লাগিব কথা। দীক্ষা কৰিব দিয়া হয় এনেকুৱা অনুষ্ঠান আহি বহি যেতিয়া নিজকে আত্মসমালোচনা কৰিব, শ্ৰদ্ধেয় ব্যক্তিসকলে প্ৰথম জ্ঞান দিব, সেই জ্ঞানে আমাক জ্ঞানৰ ভাণ্ডাৰ অপৰিহিত কৰিব। মই ভাবোঁ এনেকুৱা বিভিন্ন আয়োজন কৰি সমাজখন একত্ৰিত কৰক, মানুহে মানুহৰ প্ৰতি শ্ৰদ্ধা ভক্তি বৃদ্ধি কৰক। এইখন দুনীয়াত আটাইতকৈ শ্ৰেষ্ঠ জীৱ আমি মানুহ নহয়, যাৰ আমালোকে চাই গ'লে বেছি দিব লাগে। মই যে মোৰ লেকচাৰটো গ'লে ভাল লাগে কওক, স্কুটাৰখন বাইক ডাঙৰ গাড়ীখন চাই দিব লাগে নহয় কওক, স্কুটাৰখন লাগে নহয় যদি ডাম্বাৰৱালা চুটাৰ চাই দিয়ে ধৰক, যদি মই সমানে যাওঁ গাড়ী যাওঁ নাযায় কওক, তো আমি ক'ত মানুহ হ'লো? মই গ'লে চাইকেল বেলটো দিলে তাহাৰ বেল কিয় দিয়ে না হৰ্ণ কিয় দিয়ে না কয় নহয় কওক? তো মোৰ জীৱ শ্ৰেষ্ঠটো অৰ্থম হ'ল, যিহেতু আমি শ্ৰেষ্ঠ জীৱ, যিমান জীৱ আছে আটাইতকৈ শ্ৰেষ্ঠ মানুহ। বহু জন্মৰ পিছত মানুহ জীৱন পায়। আমাৰ প্ৰভুসকলে বহু আশা আমাৰ ইমান সকলোবিলাক সন্মানৰ ব্যক্তি হ'ল। বহু জন্মৰ সাধনাতে মনুষ্য জীৱন, সেই মনুষ্য জীৱনত যিমান পাৰি ভাল কাম কৰিব। আজি হজৰত মনত হাজাৰ বছৰ শ্ৰদ্ধা কৰিব স্মৰণ কৰিব কিয়? এতিয়া হিজৰি চন হজৰত মহম্মদ জন্মৰ পৰা পিছত হিজৰি চন জীৱ ভিতৰ জন্মৰ পৰা কৃষ্ণগুৰু গমে নাপায়। ঠিক তেনে আমাৰ হিন্দুসকল গমে নাপায়। সনাতন সংস্কৃতি অনাদি কালৰ অনন্ত কাল বুলি কৈছে। পূৰ্বৰ কেনেকে অনাদি অনন্ত অনাদি কালৰ পৰা অনন্ত কাললৈকে সনাতন সংস্কৃতি মুছলমান ধৰ্মৰ হজৰত মহম্মদৰ জন্ম মানে হিজৰি চন আৰম্ভ কৰে। আজি ইয়াত দেখা আছে হিজৰি চন জন্মদিনা বুধবাৰে দিনটো আয়োজন কৰা হৈছে আছেনে? খুব তেনেকুৱা কথা। নিজৰ নিজৰ ধৰ্ম নিজৰ উপাসনা নিজে কৰিব, তাতেই ধৰ্ম প্ৰতিষ্ঠা হয়। আৰু সেই কথাখিনি প্ৰতিটো ধৰ্মত কৈ আছে। আৰু সেই নিমিত্তে আমাৰ উত্তৰকাৰী জামে মছজিদ না জামে মছজিদ মেইন পৰ্যন্ত যি দিনজন আয়োজন কৰিছে, ইয়াৰ দ্বাৰা আপোনালোক আৰু আগবাঢ়িছে। প্ৰতিটো গৃহস্থ মৰম শ্ৰদ্ধা, প্ৰতিটো গৃহস্থ সমৃদ্ধি হওক, মই তাকে কামনা কৰিছোঁ। নিশ্চিতভাৱে এনেকুৱা অনুষ্ঠানৰ জৰিয়তে মানুহখিনি লগো হয়। নহ'লে ধান কটাৰ সময়, ধান মৰাৰ সময়, নহ'লে বিহুৰ কাৰণে গৈ ক্ৰিকেট মৰাৰ সময় নহয় জানো? নতুন নিউ ইয়াৰ চেলিব্ৰেট কৰিব গমে নাপাওঁ। আকৌ নিউ ইয়াৰ চিৰিয়াছ নাপাওঁ সেইখিনি গমে নাপাওঁ কিয় নকওঁ গমানে? আমিতো অসমীয়া মানুহ
পঢ়িবলৈ হেপী নিউ ইয়াৰ বুলি গম পায় বিদেশে ইভাগে অসমীয়া মাৰি ইমান মাতৃ ভাষা জানিছো বিদেশে মই হেপী নিউ ইয়াৰ নহয় মই সকলোকে প্ৰাৰ্থনা যে সকলো ক্ষেত্ৰত ৰৈ থাকক এতিয়া সমাজত মানুহে মানুহৰ প্ৰতি শ্ৰদ্ধা ভক্তি পাওক মানুহে মানুহৰ প্ৰতি সন্মান বৃদ্ধি পাওক ৰেচপেক্টেড চেৰা বুলি কৈছে যে পৰস্পৰে পৰস্পৰৰ প্ৰতি ভক্তি ভাৱনা চাওক তাতে ভাৱনা করতে যে ইনসান ধরে হয়ে নমস্কার ব্যক্তি কারণে আছে আর ভিতরে বলতে আছে না কোন মই বুঝার কারণে খুব ভালো লাগে আপনার দরকার আছে আপনি ভাইব মানে আমি আমার সমাজখনৰ মানুহে আমি ধৰ্মৰ মাৰ্গদৰ্শন ধৰ্মক বুজাই দিব এই ধৰ্মৰ মানুহখিনিয়ে একত্ৰিত কৰি ৰাখিব পাৰে কিদৰে সচিন্তা ভাৱনাৰে এখন পৰিয়াল চলি যাব পাৰে আৰু মাতৃ পিতৃৰ প্ৰতি ভক্তি গুৰুৰ প্ৰতি যিটো ভক্তি আপোনাৰ গুৰু কি কৰিব হুজুৰ হুজুৰক কিয় সন্মান কৰিব লাগে নহয় জানো নমস্কাৰ ইস্তাত হিন্দী শব্দ অসমীয়া কওক আলিম আলিম সম্মানীয় ব্যক্তি ইমাম সকলক সন্মান কৰিব লাগে যিটো কথা দিন দৰ্শন আলোচনা